শিক্ষাৰ্থীসকল, আজি আমি বীজগণিতীয় ৰাশি পাঠটোৰ 11D অনুশীলনীটো আলোচনা কৰিম। কিন্তু তাৰ আগতে আমি কেইটামান কথা মনত পেলাই লৈছোঁ যে মই প্ৰথমতে কি লিখিছোঁ চোৱা, একপদেৰে বহুপদক পূৰণ। একপদেৰে বহুপদক পূৰণ এই ক্ষেত্ৰটোত তাৰমানে কি হ'ব, এটো যদি একপদ হয়, এইটো বি প্লাছ চিটো বহুপদ হ'ব। বহুপদ মানে এটাতকৈ বেছি পদ থাকিলে তাক বহুপদ বুলি কোৱা হয়। গতিকে একপদেৰে বহুপদক আমি পূৰণ কৰিম। এতিয়া একপদেৰে বহুপদক পূৰণ কৰিবলৈ যাওঁতে আমি আগতে পোৱা কথা এটা, তোমালোকে আচলতে ইয়াত যে মই লিখিছোঁ, এইটো a ইনটু বি প্লাছ চি ইজ ইকুৱেল টু a ইনটু বি প্লাছ a ইনটু চি, এই নিয়মটো আৰু এইটো a প্লাছ বি ইনটু চি ইজ ইকুৱেল টু a ইনটু চি প্লাছ বি ইনটু চি, এই নিয়মটো তোমালোকে চতুৰ্থ শ্ৰেণীৰ পৰাই পাই আহিছা, কিন্তু তেতিয়া হয়তো বিতৰণ বিধি বুলি নামটো কোৱা হোৱা নাছিল। গতিকে আমি আকৌ এবাৰ মনত পেলাই লৈছোঁ, 6তো তোমালোকে পাইছা আৰু 7তো অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যা পাঠটোত তোমালোকক বিতৰণ বিধি দুটা বুজাই দিয়া হৈছিল। সেইকাৰণে মই লিখিছোঁ, সংখ্যাৰ ক্ষেত্ৰত যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি মতে আমি পাইছোঁ যে a ইনটু বি প্লাছ চি, মানে এটো বাহিৰত আছে আৰু বি প্লাছ চি ভিতৰত বি প্লাছ চি আছে। এতিয়া বিতৰণ বিধি মানে আমি এটো এই বন্ধনীৰ ভিতৰত থকা দুয়োটা ৰাশিৰ লগত পূৰণ কৰিব লাগিব। মানে a ইনটু বি লিখিছোঁ মই, তাৰপিছত চিক পূৰণ কৰিম এৰে। চিৰ আগত কি চিন আছে আমি চাম, এইটো যোগ চিন আছে, গতিকে যোগ চিনটো দিছোঁ। তাৰপিছত a ইনটু চি, যেনে 2 ইনটু 3 প্লাছ 5, এইটো নিয়ম মতে কি হ'ল 2 ইনটু 3 লিখিছোঁ এইটো। তাৰপিছত 5ক পূৰণ কৰিবলৈ আগত প্লাছ চিন আছে, গতিকে প্লাছ চিন দিছোঁ, দি 2 ইনটু 5। তাৰপিছত এইটোও বিতৰণ বিধি হয় যে ইয়াত মাত্ৰ পূৰণ কৰিবলগীয়া ৰাশিটো সোঁফালে আছে, গতিকে a প্লাছ বি ইনটু চি, মানে এই বাহিৰত থকা ৰাশিটোৰে এই ভিতৰৰ ৰাশি দুটা আমি পূৰণ কৰিম। গতিকে a ইনটু চি, তাৰপিছত বিৰে পূৰণ কৰিম, বিৰ আগত যোগ চিন আছে, গতিকে বি ইনটু চি লিখিছোঁ। যেনে 2 প্লাছ 3 ইনটু 5, এইখিনি তোমালোকে আকৌ জানা আগৰ দৰে, এইটো a b c লিখাৰ কাৰণে কনফিউজন হয় তোমালোকৰ, কিন্তু সংখ্যা দিলে তোমালোকে চতুৰ্থ শ্ৰেণীৰ পৰা কৰি আহিছা। গতিকে 2 ইনটু 5, তাৰপিছত 3ক পূৰণ কৰিম 5ৰে, 3ৰ আগত প্লাছ চিন আছে, গতিকে প্লাছ 3 ইনটু 5। এইটো আছিল সংখ্যাৰ ক্ষেত্ৰত যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি। এতিয়া আমি বহুপদৰ ক্ষেত্ৰতো আমি এই নিয়মটো প্ৰয়োগ কৰিম। এতিয়া আমি কি কৰিম, বহুপদৰ ক্ষেত্ৰত যদি a b c d e বহুপদ হয়, তেন্তে আমি কি কৰিম, 1 নম্বৰটো আগৰ দৰে a ইনটু বি প্লাছ চি ইজ ইকুৱেল টু a ইনটু বি যোগ a ইনটু চি, সংখ্যাৰ ক্ষেত্ৰত আমি যিটো কৰিছিলোঁ। 2 নম্বৰটো এইমাত্ৰ সংখ্যাৰ ক্ষেত্ৰত 2 নম্বৰ যিটো আছিল সেইটোৱে a প্লাছ বি ইনটু চি ইজ ইকুৱেল টু a ইনটু চি প্লাছ বি ইনটু চি। তাৰপিছত যদি দুটাতকৈ বেছি ৰাশি থাকে, ধৰা a ইনটু বি প্লাছ চি প্লাছ ডি দিয়া আছে, তেতিয়া আমি কি কৰিম, এই এটোৰে দুটাক যেনেকৈ ইয়াত পূৰণ কৰিছোঁ, তিনিওটা ৰাশিকে পূৰণ কৰিম। তাৰমানে a ইনটু বি
তাৰপিছত চি পূৰণ কৰিম, চিৰ আগত প্লাছ চিন আছে, প্লাছ এ ইনটু চি। তাৰপিছত ডি পূৰণ কৰিম, ডিৰ আগত প্লাছ চিন আছে, এ ইনটু ডি লিখিম। একেদৰে 4 নম্বৰ আকৌ এটা মই লিখি দিছোঁ। যদি ইয়াত ধৰা বন্ধনীৰ ভিতৰত 4টা ৰাশি আছে, 4টা ৰাশি থাকিলেও একেই হ'ব, এ ইনটু বি। তাৰপিছত চিৰ আগত যোগ চিন আছে, গতিকে এ ইনটু চি। ডিৰ আগত যোগ চিন আছে, এ ইনটু ডি, প্লাছ ইৰ আগত যোগ চিন আছে, এ ইনটু ই। আৰু আমি কি কৰিব পাৰোঁ, একেদৰে যদি আমাৰ ইয়াত কি হৈ থাকে, ইয়াতকৈ 4টাতকৈও যদি বেছি ৰাশি থাকে, তেতিয়াও আমি এই নিয়মটো মতেই কৰি যাম। বাহিৰৰ ৰাশিটোৰে ভিতৰৰ আটাইবোৰ ৰাশি আমি পূৰণ কৰিম। একেদৰে আমি কি কৰিব পাৰোঁ যে এ ইনটু ধৰা বি মাইনাছ চি থাকিলে আমি কি লিখিম, এ ইনটু বি লিখিম আগৰ দৰে, লিখি চিক পূৰণ কৰিম। এইটোত চিৰ আগত প্লাছ চিন আছিল, সেইবাবে এইটো প্লাছ চিন দিছিলোঁ। ইয়াত চিৰ আগত মাইনাছ চিন আছে, গতিকে আমি চিনটো মাইনাছ চিন দিম, দি এ ইনটু চি লিখিম। বা ধৰা আমাৰ যদি এনেকুৱা অংক থাকে, বি মাইনাছ চি প্লাছ ডি থাকিলে আমি কি কৰিম, এ ইনটু বি লিখিম। তাৰপিছত চিক পূৰণ কৰিম এৰে, চিৰ আগত মাইনাছ চিন আছে, গতিকে মাইনাছ এ ইনটু চি দিম। তাৰপিছত ডিৰ আগত প্লাছ চিন আছে, গতিকে প্লাছ এ ইনটু ডি। এনেকৈ আমি এই নিয়মবিলাক একেদৰে সংখ্যাৰ যেনেকৈ কৰিছিলোঁ সেনেকৈ বহুপদৰ ক্ষেত্ৰতো আমি প্ৰয়োগ কৰিম। এতিয়া মই তোমালোকক 11D অনুশীলনীটোৰ কেইটামান অংক কৰি দিছোঁ। মই কি কৰিছোঁ, প্ৰথমতে 3 নম্বৰ অংকটো কৰিছোঁ। 1 নম্বৰ অংকটো আছিল পূৰণ কৰা 3 নম্বৰটো আছে 2a ইনটু 3b প্লাছ 4c। এতিয়া ইয়াত কি হ'ল, পূৰণ কৰিব দিছে, আৰু মই প্ৰথমতে লিখিছিলোঁ একপদেৰে বহুপদক পূৰণ। 2a এটা একপদ, মাজত একো চিন নাই মানে এইটো পূৰণ চিন আছে মাজত। 2a ইনটু 3b প্লাছ 4c, এইটো এটা বহুপদ, মানে 2a একপদটোৰে 3b প্লাছ 4c পূৰণ কৰিব দিছে। ইয়াত পূৰণ চিন দিয়া নাই কিয়, বন্ধনী দিয়া আছে, গতিকে পূৰণ চিনটো নিদিলেও হয়। এতিয়া সেই আগৰ নিয়মটো মতে a ইনটু b প্লাছ c ইজ ইকুৱেল টু a ইনটু b প্লাছ a ইনটু c, এইটো আছিল। সেই নিয়মটো মতে আমি কি কৰিম, 2a ইনটু 3b, তাৰপিছত 4c পূৰণ কৰিম। 4cৰ আগত প্লাছ চিন আছে, প্লাছ চিন দিছোঁ, 2a ইনটু 4c ইজ ইকুৱেল টু সাংখ্যিক সহগ কেইটা অৰ্থাৎ সংখ্যা কেইটা পূৰণ কৰোঁ। ইয়াত 2a এটা একপদ, 3b এটা একপদ। এতিয়া আমি সেই একপদ যি দুটা একপদ পূৰণ কৰিছোঁ তাৰ সাংখ্যিক সহগখিনি পূৰণ কৰিম। 2 × 3 = 6। একে ভূমিযুক্ত ৰাশি এৰ লগত আৰু নাই, গতিকে এ হ'ব, বিৰ লগতো নাই বি। এতিয়া সংখ্যাটো তোমালোকে সদায় একপদ লিখিলে বাওঁফালে লিখিবা, আৰু তেতিয়া তাৰ পিছত যে আমি চলক ৰাশিবোৰ লিখিম, এ বি চলক ৰাশি লিখিছোঁ, তাত পূৰণ চিন নিদিলেও হ'ব। প্লাছ 2 × 4 8, এৰ লগত একে ভূমিযুক্ত ৰাশি নাই, চিৰ লগতো নাই, গতিকে AC। এইটো হ'ল উত্তৰ, 6AB প্লাছ 8AC। তাৰপিছত 4 নম্বৰ অংকটো কৰিছোঁ, P ইনটু 2P মাইনাছ 3Q।
এতিয়া মই অলপ আগতে কৈ দিলোঁ তোমালোকক যে এইটো চিন যদি মাইনাছ চিন থাকে তেতিয়াহ'লে আমি এইটো মাইনাছ চিন দিম। গতিকে পি ইনটু 2p 3q পিৰে পূৰণ কৰিব লাগে। 3qৰ আগত মাইনাছ চিন আছে, মাইনাছ p ইনটু 3q ইজ ইকুৱেল টু পিৰ সাংখ্যিক সহগ একো নাই মানে 1 আৰু এইটো 2, 1 ইনটু 2 2 পি একে ভূমিযুক্ত ৰাশি পি দুটা আছে। এতিয়া মই ভাবিছোঁ তোমালোকে আৰু এতিয়া বুজি পোৱা হ'লা মানে যে পূৰণ থাকিলে একে ভূমিযুক্ত ৰাশিবোৰৰ সূচকবোৰ যোগ কৰিব লাগে। গতিকে মই পোনে পোনে কৰিছোঁ। চাবা, পিৰ ওপৰত একো নাই মানে 1 আছে, এইটো পিৰ ওপৰত একো নাই মানে 1 আছে। গতিকে 1 + 1 2 অৰ্থাৎ পি স্কুৱেৰ মাইনাছ ইয়াত পিৰ কাষত একো নাই মানে 1, এইটো 3 মাইনাছ 3 পিৰ লগত একে ভূমিযুক্ত ৰাশি নাই, পি লিখিলোঁ, কিউৰ লগতো নাই, গতিকে কিউ লিখিলোঁ। এইটো হ'ল উত্তৰ। তাৰপিছত মাজৰ অংককেইটা একে ধৰণৰ। গতিকে তোমালোকক মই ইতিমধ্যে নোটছখিনি দিয়ে দিম। তোমালোকে সেইখিনি নোটখিনি চাই মাজৰ কেইটা অংক নিজে কৰিব পাৰিবা। আৰু মই 10 নম্বৰ অংকটো কৰিছোঁ। মাইনাছ ABC ইনটু a স্কুৱেৰ BC মাইনাছ ABC স্কুৱেৰ প্লাছ AB স্কুৱেৰ C মাইনাছ 4। এতিয়া আমি কি কৰিব লাগে? আগৰ দৰে আমি যে 4টা ৰাশি লিখিছিলোঁ এইটো নিয়ম দৰে কৰিম। A ইনটু B প্লাছ C প্লাছ D প্লাছ E। এই নিয়মটোত তোমালোকক মই কৰি দিছিলোঁ যে A ইনটু C প্লাছ A ইনটু D প্লাছ A ইনটু E। এতিয়া ইয়াত এই অংকটোত A মানে মাইনাছ ABC পূৰণ, এইটো পূৰণ কৰিম A স্কুৱেৰ BC। এতিয়া দ্বিতীয় ৰাশিটো পূৰণ কৰিম ABC স্কুৱেৰ, এইটোৰ আগত কি চিন আছে? মাইনাছ, মই মাইনাছ চিনটো দিলোঁ। দি পেলাই কিহেৰে পূৰণ কৰিম? মাইনাছ ABCৰে, মাইনাছ ABC ইনটু এই ৰাশিটো ABC স্কুৱেৰ। তাৰপিছত এইটো ৰাশিক পূৰণ কৰিম, ইয়াৰ আগত প্লাছ চিন আছে, গতিকে মই প্লাছ চিন দিছোঁ। কিহেৰে পূৰণ কৰিম? মাইনাছ ABCৰে, মাইনাছ ABC। কাক পূৰণ কৰিম? AB স্কুৱেৰ C। তাৰপিছত 4ক পূৰণ কৰিম, 4ৰ আগত মাইনাছ চিন আছে, গতিকে মাইনাছ চিনটো দিলোঁ। কিহেৰে পূৰণ কৰিম? মাইনাছ ABCৰে। কাক পূৰণ কৰিম? 4ক ইনটু 4। চাবা, আকৌ কৈছোঁ মই, আমাক মাইনাছ ABCৰে ভিতৰৰ ৰাশিকেইটা পূৰণ কৰিব দিছে। গতিকে প্ৰথমতে বন্ধনী নিদিলেও হয়, মাইনাছ চিন থাকিলেও, সেইকাৰণে দিয়া নাই। মাইনাছ ABC ইনটু এইটো ৰাশি, ঠিকে থাকিল। তাৰপিছত এই ৰাশিটোক পূৰণ কৰিম, এই ৰাশিটোৰ আগত বিয়োগ চিন আছে, গতিকে এইটো বিয়োগ চিনটো দিলোঁ। তাৰপিছত এইটোৰে পূৰণ কৰিম, এইটো ৰাশি লিখিছোঁ। তাৰপিছত এইটো ABC স্কুৱেৰ। তাৰপিছত 3 নম্বৰ ৰাশিটো, এইটোক পূৰণ কৰিব লাগিব। এইটোৰ আগত প্লাছ চিন আছে, গতিকে আমি চিনটো প্লাছ দিছোঁ। কিহেৰে পূৰণ কৰিম? মাইনাছ ABCৰে। কাক পূৰণ কৰিছোঁ? AB স্কুৱেৰ C, এইটো লিখিছোঁ। তাৰপিছত 4ক পূৰণ কৰিম, 4ৰ আগত মাইনাছ চিন আছে, মাইনাছ চিন দিছোঁ। তাৰপিছত কিহেৰে পূৰণ কৰিম? মাইনাছ ABCৰে, সেইটো লিখিছোঁ। তাৰপিছত কাক পূৰণ কৰিছোঁ? 4ক, 4টো লিখিছোঁ। এতিয়া আমি আৰু পূৰণ কৰি যাম। ইয়াতে পূৰণ কৰিবলগীয়া ৰাশিকেইটাৰ প্ৰত্যেকটোতে
কি হৈ আছে সাংখ্যিক সহগ 1 বা -1 আছে গতিকে আমি সাংখ্যিক সহগ এবাৰ নাপাওঁ এতিয়া এইটো মাইনাস চিন আছে এইটো প্লাস একো নাই মানে এইটোৰ আগত প্লাস গতিকে এটা প্লাস এটা মাইনাস হলে মাইনাস হয় মাইনাস ইনটু প্লাস ইকুৱেল টু মাইনাস তাৰপিছত a কেইটা আছে ইয়াত a ৰ পাৱাৰ 1 ইয়াত 2 গতিকে 1 + 2 3 তাৰপিছত b কেইটা আছে b ৰ ওপৰত 1 ইয়াত b ৰ ওপৰত 1 গতিকে 1 + 1 2 তাৰপিছত c ইয়াত 1 ইয়াত 1 গতিকে 1 + 1 2 তাৰপিছত মাইনাস ইনটু মাইনাস মানে কি হয় দুটা মাইনাস পূৰণ কৰিলে প্লাস হয় তোমালোকে আগতে পাইছাই অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত কি আছিল প্লাস ইনটু প্লাস ইজ ইকুৱেল টু প্লাস প্লাস ইনটু মাইনাস ইজ ইকুৱেল টু মাইনাস মাইনাস ইনটু প্লাস ইকুৱেল টু মাইনাস মাইনাস ইনটু মাইনাস ইজ ইকুৱেল টু প্লাস গতিকে ইয়াত মাইনাস ইনটু মাইনাস গতিকে প্লাস এতিয়া ৰাখি কেইটা চোৱা a ইয়াত এটা আছে ইয়াত এটা আছে a পাৱাৰ গতিকে a স্কয়াৰ একেদৰে b ৰ পাৱাৰ ইয়াত 1 ইয়াতো 1 গতিকে 1 + 1 2 অৰ্থাৎ b স্কয়াৰ c ৰ পাৱাৰ ইয়াত 1 ইয়াত 2 গতিকে 1 + 2 3 তাৰপিছত প্লাস ইনটু মাইনাস এইটো মতে মাইনাস a টু দি পাৱাৰ ইয়াত একো নাই মানে 1 ইয়াত 1 গতিকে 1 + 1 2 b ৰ পাৱাৰ ইয়াত 1 ইয়াত 2 গতিকে 3 c ৰ পাৱাৰ ইয়াত 1 ইয়াত 1 গতিকে 1 + 1 2 তাৰপিছত এইটো মতে মাইনাস ইনটু মাইনাস প্লাস তাৰপিছত ইয়াত চলক ৰাখি নাই গতিকে সাংখ্যিক সহগটো বাওফালে সংখ্যাটো বাওফালে লিখিলে a b c একে ৰাখি আৰু নাই গতিকে এইটো হ'ব উত্তৰ তোমালোকে নিশ্চয় এইটো বুজি পাইছা তাৰপিছত মই কৰিছো 11 নম্বৰ অংকটো minus 3k² minus 4m minus 2n তাৰ মানে এইবাৰ সোঁফালে আছে পূৰণ কৰিবলগীয়া ৰাশিটো সোঁফালে আছে -2n এৰে এইটো একপদ হয় এইটো বহুপদ হয় গতিকে বহুপদটোক একপদটোৰে পূৰণ এতিয়া প্ৰথমতে এই মাইনাস চিনটো মই ইয়াতে দি ললো প্ৰথম মাইনাস চিনটো মই দি ললো তাৰ পিছত কি কৰিম 3k² 3k² কিহেৰে পূৰণ কৰিম -2n এইটোৰে পূৰণ কৰিম তাৰ পিছত চাবা এই মাইনাস চিনটো যে আছিল এই মাইনাস চিনটো কি লিখিম চাবা এই মাইনাস চিনটো গোটেইখিনিৰ কাৰণে নহয় গতিকে এই মাইনাস চিনটো মই ইয়াতে ৰাখি দিলো দি 3k² -2n এৰে পূৰণ কৰিলো তাৰ পিছত -2n এৰে -4m পূৰণ কৰিব লাগিব গতিকে 4m পূৰণ কৰিম 4m ৰ আগত মাইনাস চিন আছে বাবে মই চিনটো মাইনাস দিলো দি 4m লিখিলো ইনটু কিহেৰে পূৰণ কৰিব দিছে -2n এতিয়া বন্ধনীৰ আগৰ এইটো থাকক থাকিলে এইটো আৰু এইটো ইয়াত -2 এইটো 3 এটা ধনাত্মক আৰু এটা ঋণাত্মক ৰাশি গতিকে ঋণাত্মক হ'ব 3 × 2 6 k একে ভূমিযুক্ত ৰাশি নাই গতিকে k² nৰো একে ভূমিযুক্ত ৰাশি নাই n তাৰপিছত ইয়াত -4 × -2 গতিকে মাইনাসে মাইনাসে প্লাস 4 × 2 8 n একে ভূমিযুক্ত ৰাশি বেলেগ নাই আৰু
এনৰো নাই, গতিকে এন। এতিয়া এই মাইনাছ চিনটো বন্ধনীৰ বা ভিতৰৰ গোটেইকেইটা ৰাশিৰ বাবে প্ৰযোজ্য। গতিকে আমি আগতে মই কৈছিলোঁৱে যে বন্ধনীৰ বাহিৰত যদি মাইনাছ চিন থাকে তেতিয়া বন্ধনীটো আঁতৰাই দিলে কি হয়, বন্ধনীৰ ভিতৰত থকা ৰাশিবোৰৰ চিনবোৰ সলনি হয়। গতিকে মই বন্ধনী ভাঙি দিলে ইয়াৰ ভিতৰৰ ৰাশিকেইটাৰ চিনবোৰ সলনি হ'ব। গতিকে -6k²n2 +6k²n হ'ব আৰু এইটো +8mn2 -8mn হ'ব। এইটো হ'ব উত্তৰ। তোমালোকে এইটো অংক এনেকে নকৰি আকৌ বেলেগ এক ধৰণে কৰিব পাৰা। মই সেইটোও শিকাই দিছোঁ তোমালোকক। যিটো সহজ পোৱা তোমালোকে সেইটো কৰিবা। তোমালোকে কি কৰিব পাৰা, এই মাইনাছ চিনটো ইয়াত থাকক, এই পূৰণ কৰিবলগীয়া ৰাশিটো আমি এইফালে লৈ আহোঁ, বাওঁফালে আনি এই ৰাশিটো সোঁফালে লিখোঁ। 3k² -4m। এতিয়া মাইনাছ ইনটু মাইনাছ প্লাছ হ'ব, গতিকে প্লাছ চিনটো লিখিব নালাগে। 2n হ'ল আৰু 3k² -4m। এতিয়া আমি বন্ধনীৰ বাহিৰৰ একপদটোৰে ভিতৰৰ বহুপদটো পূৰণ কৰিম। গতিকে 2n ইনটু 3k², 4mক পূৰণ কৰিম, আগত মাইনাছ চিন আছে, গতিকে 2n ইনটু 4m। So 2 into 3 6 n k² -2 into 4 8 n m। উত্তৰটো একেই ওলাইছে। মই ভাবিছোঁ তোমালোকে এনেকৈ কৰিলে বেছি ইজি পাবা। যেনেকৈ পাৰা সুবিধা পোৱা তোমালোকে নিজে ভাল পোৱা ধৰণে কৰিবা। মই দুয়োটা নিয়মেই কৰি দিলোঁ আৰু ইয়াৰ বাকী কেইটামান অংকও মই কৰি তোমালোকৰ PDF ফাইলটোত দিম। তোমালোকে নিজে আগতে এইখিনি কথা বুজি ল'বা। ভিডিঅ'টো চাই কথাখিনি বুজি লৈ তাৰপিছত PDF ফাইলৰ থকা অংককেইটা কৰিবা। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।